নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আজিও আপোনালোকৰ কাৰণে অন্য দিনৰ দৰে কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে আজি জিঅ' কোম্পানীৰ ওপৰত। আজি জিঅ'ৰ ওপৰত এটা বিৰাট ভাল খবৰ ওলাইছে। আপোনালোকৰ বাৰু জিঅ' কোম্পানীৰ সিম কাৰ্ড আছে নেকি কমেন্ট এটা কৰি জনাব। জিঅ'য়ে কিন্তু তেওঁলোকৰ যিবিলাক মোবাইল ফোন সেইবিলাক যিমান পাৰে সস্তাত দিবলৈ ট্ৰাই কৰিছে। দৰকাৰ হলে সেই মোবাইলটো হেঙেই নামাৰক কিয়। জিঅ'ৰ এতিয়ালৈকে যিমান কেইটা মোবাইল ওলাইছে গোটেই কেইটা মোবাইলে বাম্পাৰ হেং মাৰে। কিন্তু এইটো মানিব লাগিব যে জিঅ' মোবাইলৰ প্ৰাইচটো যথেষ্ট পৰিমাণৰ কম হয়। এতিয়া জিঅ'ৰ তৰফৰ পৰা ঘোষণা কৰিছে জিঅ'য়ে বোলে এতিয়া এটা স্মাৰ্টফোন লঞ্চ কৰিব, 5G স্মাৰ্টফোন লঞ্চ কৰিব, যিটো আপোনালোকে 3000ৰ পৰা 4000 টকাৰ ভিতৰত লাভ কৰিব, যিটোত আপোনালোকে ডায়মণ্ড চিটিৰ প্ৰচেছৰ লাভ কৰিব বুলি জনাইছে আৰু 90 হাৰ্জ ৰিফ্ৰেছ ৰেটৰ সৈতে। লগতে 108 মেগাপিক্সেল আপোনালোকে ৰিয়েল কেমেৰা লাভ কৰিব, মানে বেক কেমেৰাটো 108 মেগাপিক্সেল লাভ কৰিব আৰু স্ক্ৰীন সাইজটো অকনমান সৰু হ'ব 5.4 ইঞ্চি। এটো জিঅ'ৰ তৰফৰ পৰা ঘোষণা কৰিছে। তো চাওচোন কেনেকুৱা আহে মোবাইলটো। মোৰ কিন্তু জিঅ'ৰ ওপৰত বৰ বিশেষ বিশ্বাস নহয়, জিঅ' মোবাইলৰ ওপৰত, কাৰণ জিঅ'ৰ মোবাইল এতিয়ালৈকে মই যিমান কেইটা মোৰ নিজৰ হাতেৰে চলাই পাইছো গোটেই কেইটাই হেং মাৰে আৰু হেংটো মাৰে মানে বৰ বাম্পাৰ মানে হেং মাৰে। তো আপোনালোকে জিঅ' ফোন চলাই পাইছে না এতিয়ালৈকে বাৰু কমেন্ট এটা কৰি জনাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নিলম্বিত ভাৰ্গৱ বৰবৰাৰ ওপৰত। তো গুৱাহাটী মহানগৰীৰ পানবজাৰত যিটো নেকি ঘটনা সংঘটিত হৈছিলে এজন ডেলিভাৰী বয়ৰ লগত, তো তাৰ পাছত যিজন পুলিচে সেই ডেলিভাৰী বয়জনৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাইছিলে তেখেতক তৎকালীনভাৱে নিলম্বিত কৰে। তো এইটো বিষয়টো আপোনালোকে নিশ্চয় জানে। যোৱাকালি খবৰটোতো মই আপোনালোকক জনাইছো। তো যিজন নেকি ওচি আছিলে তেখেতৰ নাম হৈছে ভাৰ্গৱ বৰবৰা। এতিয়া ভাৰ্গৱ বৰবৰাৰ ওপৰত আৰু এটা খবৰ ওলাইছে, এটা বিশেষ খবৰ ওলাইছে। এজন লোকে অভিযোগ আনিছে ভাৰ্গৱ বৰবৰাৰ ওপৰত। 2015 চনত বোলে ওচি ভাৰ্গৱ বৰবৰাই হেনো এজন যুৱকক হত্যা কৰিছিলে বুলি জনাইছে থানাৰ ভিতৰতে, আৰু তাৰ পাছত সেই যুৱকজনক নেচাৰেল মৃত্যুৰ লৈ ৰূপান্তৰ কৰি দিয়ে বুলি জনাইছে পৰিয়ালবৰ্গই। এইটো অভিযোগ দিছে ভাৰ্গৱ বৰবৰাৰ ওপৰত। এইটো অভিযোগ দিছে যে ভাৰ্গৱ বৰবৰাৰ সৈতে আৰু কেইজন মানে মিলি এজন যুৱকক জেলৰ থানাৰ ভিতৰতে মাৰিছিলে বুলি জনাইছে। মূৰত দুখ পালে আৰু যুৱকজন মৰি থাকিলে বুলি অভিযোগ আনিছে। তেওঁলোকে কৈছে এইটো কোনো সাধাৰণ মৃত্যু নহয়, এইটো এটা এক প্ৰকাৰ ক'বলৈ গ'লে হত্যা আছিলে বুলি জনাইছে পৰিয়ালবৰ্গৰ। 2015 চনতে সংঘটিত হৈছিলে। তাৰ পাছতে আকৌ খবৰ ওলাইছে ভাৰ্গৱ বৰবৰাৰ ওপৰত এতিয়া কেবাটাও গোচৰ ৰুজু কৰা হৈছে, কেবাটাও ধাৰাত তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। এতিয়া ভাৰতীয় দণ্ডবিধি আইন অনুসৰি কি ধাৰাতনো তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। বৰ্তমান সময়ত তেখেতৰ ওপৰত ভাৰ্গৱ বৰবৰাৰ ওপৰত পানবজাৰ থানা 325/24 নম্বৰ গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইন অনুসৰি 109, 164, 294, 127(2) আৰু 351 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। যদি তেখেতক জামিনবিহীন গোচৰ তেখেতৰ ওপৰত ৰুজু কৰা হৈছে আৰু তেখেতৰ যদিহে এই গোচৰটো আদালতত দোষী সাব্যস্ত হয় তেনে তেখেতৰ ওপৰত 10 বছৰ পৰ্যন্ত তেখেতৰ জেল হ'ব পাৰে বুলি জনাইছে। ভাৰ্গৱ বৰবৰাৰ ওপৰত এতিয়া বহু লোকে গোচৰ ৰুজু কৰিছে, বহু লোক ক্ষোভিত হৈ আছে। এতিয়া ভাৰ্গৱ বৰবৰাক সামাজিকভাৱে ক্ষমা খুজিবলৈ কৈছে। দেখা যাওক যে ভাৰ্গৱ বৰবৰাই ক্ষমা খোজে নে নোখোজে। তাৰ পাছতে আকৌ ভাৰ্গৱ বৰবৰাৰ ওপৰত এগৰাকী ডিএছপিয়ে মন্তব্য কৰিছে। তো তেখেতে কৈছে যে বডি ফিটিং ইউনিফৰ্ম পিন্ধি নিজকে সিংঘম ষ্টাইলত গুণ্ডাগিৰি কৰি ভাৰ্গৱ বৰবৰাই পুলিচলৈ দুৰ্নাম আনিছে। ৰাইজে উভতি ধৰা কাৰণে তৎকালীনভাৱে নিলম্বন কৰি পুলিচে দায় সাৰিব খুজিছে। নিজাববীয়াকৈ গোচৰ নিদি অভিযুক্তকাৰীৰ এফআইআৰ কিয় ৰাখি থলে আৰক্ষীয়ে। অৱসৰ IPS বিষয়া ভাইলেণ্ট বৰুৱাৰ এই মন্তব্য। মানে কৈছে যে আৰক্ষীৰ তৰফৰ পৰা নিজাববীয়াকৈ তেখেতৰ ওপৰত এফআইআৰ ৰুজু কৰা নহল কিয়, কেৱল ভুক্তভোগীৰে এফআইআৰ কিয় লোৱা হ'ল। যদিহে ভিডিঅ' নাথাকিলেহেঁতেন তেখেতটো হাৰি গ'লহেঁতেন বিন্দাছ। যেতিয়া কালি পৰখিলে আৰু এজনক তেখেতে তেনেকৈ মাৰপিট কৰিলেহেঁতেন।
হয়নে নহয় 2015 চনত অভিযোগ দিয়া অনুসৰি মাৰপিট কৰি আহিছে গতিকে উচিত শাস্তি পাব লাগে দোষীয়ে এইটোৱে আমাৰ মনোকামনা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাইজৰ দলৰ ওপৰত তো ৰাইজৰ দলে এতিয়া জোৰদাৰ প্ৰস্তুতি চলাইছে 2026 চনৰ বাবে আৰু তেখেতৰ মিটিঙত বা ৰাইজৰ দলৰ যোগদান মিটিঙত যেনেকুৱা ধৰণে মানুহ অহা দেখা পোৱা গৈছে প্ৰকৃততে যদি সেই মানুহবিলাকে নিৰ্বাচনৰ সময়লৈকে অখিল গগৈৰ লগত থাকে নহয় অখিল গগৈয়ে কিন্তু কেবাটাও সিট দখল কৰাটো একদম 100% সিওৰ তো মাত্ৰ এজন বিধায়কে গোটেই অসমখন হিলাই দিছে অসমৰ জনসাধাৰণক তেখেতে আপলোড কৰিবলৈ সক্ষম হৈছে বিভিন্ন স্থানত সবৰ কথা নকওঁ সবৰ কথা ক'লে বেয়া হ'ব বহু লোক এনেকুৱা আছে যিবিলাকে নেকি ধৰি লওক ভক্ত অন্ধভক্ত দুয়োটাই হয় কিন্তু কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে নেকি প্ৰকৃত কথাটো বুজি পায় আৰু প্ৰকৃত ভাল এজন মানুহক সাপোৰ্ট কৰে গতিকে তেনেকুৱা কিছুমান বহুতো মানুহক ওলাই অহা দেখিছো আৰু বৰ সাংঘাতিক ৰকমে ওলাই আহিছে আৰু এনেকৈ যদি থাকে 2026 চনত হসাকৈ কিন্তু ৰাইজৰ দলে আশা কৰা অনুসৰি 20ৰ পৰা 26 খন আসন লাভ কৰিব যদি এনেকৈ থাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা মণিপুৰৰ যিসকল নেকি মন্ত্ৰী বিধায়ক আছে মন্ত্ৰী বিধায়কৰ আবাসগৃহত দুষ্ট চক্ৰই আক্ৰমণ কৰিলে তো মণিপুৰৰ কথাটো আপোনালোকে নিশ্চয় জানে কিমান বাৰনো আপোনালোকক জনাম মণিপুৰৰ বিষয়ে মণিপুৰত আজিৰ পৰা প্ৰায় 1.5 বছৰমান হৈ গ'ল অবিৰতভাৱে মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে এতিয়া পৰ্যন্ত কিন্তু কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা নাই মণিপুৰক লৈ বা মণিপুৰত শান্তিৰ ব্যৱস্থা ঘূৰাই অনা নাই তো সেই সময়তে খবৰ ওলাইছে মন্ত্ৰী বিধায়কৰ আবাসগৃহত আক্ৰমণ কৰিছিলে মণিপুৰত তো যাৰ কাৰণে নেকি এতিয়া কেইবাজনো মন্ত্ৰী বা বিধায়কে এতিয়া পদত্যাগ কৰিছে বুলি খবৰ ওলাইছে আৰু তাৰ লগে লগে মণিপুৰত যি নেকি এলায়েন্স পাৰ্টি আছে এনপিপি অৰ্থাৎ নেশনেল পিপলছ পাৰ্টি তো তেওঁলোকৰ সমৰ্থন আতৰাই দিয়াৰ কথা কৈছে সমৰ্থন তেওঁলোকে ভংগ কৰিব বুলি কৈছে মিত্ৰজোঁট ভংগ কৰিব বুলি কৈছে মণিপুৰৰ এই দুখ দৰখাৰ বাবে মানে যি ঘটনা সংঘটিত হৈছে তো তাৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু জানেনে বৰ্তমান আমাৰ অসমৰ ধাৰ কিমান মান আছে আমাৰ অসম চৰকাৰ বা আমাৰ অসমৰ ওপৰত অসমৰ জনসাধাৰণৰ ওপৰত বৰ্তমান সময়ত কিমান কোটি টকাৰ ধাৰ আছে আপোনালোকে জানেনে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা এটা ৰিপৰ্ট দাখিল কৰা অনুসৰি 2014 চন পৰ্যন্ত 2014 চনলৈকে আমাৰ অসমৰ কেৱল 55 লাখ কোটি টকাৰ ধাৰ আছিল 55 লাখ প্লাস ধাৰ আছিল আমাৰ অসমৰ মানে 56 লাখ নহয় 55 লাখ প্লাস মানে সামথিং আৰু আমাৰ অসমৰ ধাৰ আছিল বুলি জনাইছে 55 লাখ কোটি কিন্তু 2024 চন পাওঁতে মানে মাত্ৰ 10 বছৰত সেই 55 লাখ কোটিটো এতিয়া 181 কোটিলৈ পৰিৱৰ্তন হৈছে বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আমাৰ অসম চৰকাৰৰ 10 বছৰত ইমান টকাৰ ধাৰ হৈ গ'ল ট্যাক্স আছে তাৰ উপৰিও ধাৰখিনি গতিকে ইমানখিনি টকা অসম চৰকাৰে ক'ত খৰচা কৰিলে উন্নয়ন আমি মাত্ৰ দুই এটা ডাঙৰ কাম দেখা পাইছো তো প্ৰায়বিলাক কাম এই আঁচনিবিলাক যে দিয়ে তাতে কিজান গুচি গ'ল আগবাইছো ইয়াৰ পাছৰ খটো খবৰ ফালে আপোনালোকে বাৰু লস্কৰ ই তৈবাৰৰ নাম শুনিছেনে এইটো এটা হৈছে উগ্ৰপন্থী সংগঠন বুলি ক'ব পাৰি তো যিটো সংগঠনে এতিয়া আমাৰ ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকত বম দি উৰাই দিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে তেওঁলোকে ভাবুকি দিছে ৰিজাৰ্ভ বেংকক যে ৰিজাৰ্ভ বেংক হেনো তেওঁলোকে বম দি উৰাই দিব বাপৰে বা তেওঁলোকৰ সাংঘাতিক মানুহ কিন্তু আমাৰ ভাৰতৰ এতিয়া বিভিন্ন স্থানত বহু দিনৰে পৰা এনেকুৱা ধৰণৰ ভুৱা বম দিয়াৰ কথা উল্লেখ হৈ আহিছে মানে বহু লোকে ভাবুকি দিয়ে আমুক জায়গাত বম দিম তামুক জায়গাত বম দিম কিন্তু বম এতিয়ালৈকে ফুটা নাই কিন্তু তেওঁলোকে হসাকে যদি দি দিবলৈ হয় সেটআপ ইন্ডিয়া লিমিটেড হ'ব গতিকে ইয়াৰ ওপৰত ভাৰত চৰকাৰে ইনভেষ্টিগেশন চলাব লাগে এই যিবিলাক নেকি কোনোবাই ধৰি লওক বম দিয়াৰ কথা কয় বা কিবা কয় কোনে নাই নকয় সেইবিলাক ইনভেষ্টিগেশন চলাব লাগে কেতিয়াবা আপকে হঠাতে দি দিলে মানে সেটআপ ইন্ডিয়া লিমিটেড আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীত অলপমান বৰষুণ দিলেই কৃত্ৰিম বানপানী হোৱাটো আমি দেখা পাওঁ আৰু বানপানীৰ সময়ত জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰাও আমি দেখা পাওঁ কিন্তু এতিয়ালৈকে বানপানীৰ সমস্যা সমাধান হ'লনে বাৰু নাই হোৱা আৰু নহয়
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা চিৰদিন এনেকৈয়ে থাকিব কাৰণ যেতিয়া নেকি বাৰিষা কাল আহিব বানপানী হ'ব মানুহে প্ৰতিবাদ কৰিব তাৰ পাছত পাহৰি যাব কাৰণ বাৰিষা কালত তৎকালীনভাৱে কৰিব পৰা একো কাম নাথাকে যাৰ কাৰণে নেকি হেইটো তেনেকৈ থাকি যায় আৰু থাকিয়ে যায় নেক্সট ইয়াৰ আকৌ বানপানী আহে মানুহে প্ৰতিবাদ কৰে চৰকাৰে শুনে দুই দিন বেয়া কথা তাৰ পাছত আকৌ কিবা এটা তেওঁলোকে বেলেগ কথাত মানুহক মাথাটো ঘুমুৱাই দিব তাৰ পাছত পাহৰি থাকিব সেইবিলাক প্ৰত্যেক বছৰে সেইবিলাকেইটো হয় এইবাৰ যেনেকৈ নেকি আপোনাৰ সেই USTMক লৈ পিনি মানুহক মানে বিবাদত পেলাই দিলে USTMৰ ফলত অসমত বানপানী হয় বুলি কৈ দিলে তাৰ পাছত গোটেইখন আৰু USTMক লৈ গোটেই চৰ্চা চলিবলৈ ললে বানপানীৰ মেজৰ প্ৰবলেমটো পাহৰি থাকিলে অসমৰ মানুহে ঠিক তেনেকৈ বানপানী যেতিয়া হয় যেতিয়া মানুহে প্ৰতিবাদ কৰে তেতিয়া অসম চৰকাৰে কিবা নহয় কিবা এটা ইস্যু উলিয়াই মানুহৰ মাইন্ড ডাইভাৰ্ট কৰি দিয়ে এতিয়া গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁওবাসীয়ে কি কৰিছে ৰুক্মিণী গাঁও কমিটিয়ে কি কৰিছে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে খৰালি কালত তেওঁলোকে প্ৰতিবাদ কি কাৰণে কৰিছে তেওঁলোকে কৈছে যে খৰালি কালতে যদি বানপানীৰ সমস্যাৰ সমাধানৰ কাৰণে কিবা এটা পদক্ষেপ হাতত নলয় তেন্তে আকৌ বাৰিষা বানপানী অহালৈকে ৰব নেকি অসম চৰকাৰ তো তাক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে ৰুক্মিণী গাঁও কমিটিয়ে তো তেওঁলোকে এইটো বিয়াত ভাল কাম কৰিছে মোৰ মতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ কেইজনমান ডেভেলপাৰে মিলি এটা বিশেষ এপ্লিকেশনৰ প্ৰস্তুত কৰিছে যিটোৰ নাম হৈছে ডিজিটেল প্ৰটেকচন এপ তো এই প্ৰটেকচন এপছটোৰ নামটো প্ৰটেকচন এপ নহয় নামটো বেলেগ স্ক্ৰিনত মই আপোনালোকক দি দিছো আপোনালোকে নামটো নিজেই পঢ়ি ল'ব মোৰ উচ্চাৰণ কৰিবৰ কাৰণে অকনমান অসুবিধা হৈছে যেহেতু ভিডিওটো মই ঘৰতে বনাই থাকো আৰু যিখিনি হওক এতিয়া কেইজনমান ডেভেলপাৰে মিলি কি কৰিছে এটা বিশেষ এপ্লিকেশনৰ প্ৰস্তুত কৰিছে আৰু সেই এপ্লিকেশনটো যদি আপোনাৰ মোবাইলত ইনষ্টল থাকে আপোনাৰ মোবাইলত ইনষ্টল থাকিলে আপোনাৰ আখে-পাখে যদি কোনোবাই স্পাই কেমেৰাৰ জৰিয়তে আপোনাৰ ভিডিও প্ৰস্তুত কৰাৰ চেষ্টা কৰে তো সেই এপছটোৱে কি কৰিব সেই কেমেৰাসমূহ ব্লক কৰি দিব আপোনাৰ ওচৰত কোনোবাই যেনিবা স্পাই কেমেৰা ৰাখি ভিডিও ৰেকৰ্ডিং কৰি আছে আপুনি নজনাকৈ তেখেতে আপুনি কি কৰিছে কি নাই কৰা তো আপোনাৰ মোবাইলত যদি এই এপছটো থাকে তো সেই এপছটোৱে কি কৰিব গোটেইবিলাক বন্ধ কৰি দিব ব্লুটুথৰ জৰিয়তে আমাৰ ভাৰতীয় কেইজনমান ডেভেলপাৰে এই এপছটোৰ প্ৰস্তুত কৰিছে এটো নামটো কলৈ আপোনাক নিজে পঢ়ি লব তো এই এপছটো আহিলে কিন্তু ভাল হ'ব কিছু লোকৰ কাৰণে আকৌ সুবিধা হ'ব কি কাৰণে কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে ঘুষ লয় কিবা লয় তো সেই সময়ত তেওঁলোকৰ ভিডিও কলিং বা অডিও কলিং এইবিলাক ভাইৰেল হৈ পৰে তাৰপিছত তেওঁলোক ধৰা পৰে তেতিয়া তেওঁলোকে কি কৰিব সেই এপছটো অন কৰি ল'ব মানুহখিনি অহাৰ লগে লগে কোনোবাই যদি ভিডিও ৰেকৰ্ডিং কৰি আহিছিলে সেটা ভিডিও লেভেল এইবিলাক বন্ধ হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰ ডিস্ট্ৰিক্টৰ বান্দৰদেৱাৰ পৰা তো লখিমপুৰ ডিস্ট্ৰিক্টৰ বান্দৰদেৱাৰ এখন মোবাইল দোকানৰ পৰা এখন ইলেক্ট্ৰনিক দোকানৰ পৰা এজন চুৰে কি কৰিলে মোবাইল লৈ গল কেবাটাও মোবাইল লৈ গল আৰু গোটেই ঘটনাটো সিসি কেমেৰাত বন্দী হৈছে কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব চুৰজন সোমালে কেনেকৈ কাৰণ মোবাইল দোকানী বিলাক বা ইলেক্ট্ৰনিক দোকানী বিলাকে তেওঁলোকৰ সামগ্ৰী বিলাক ইমান সহজতে চুৰ কৰিব পৰাকৈ তেওঁলোকে নাৰাখে তেওঁলোকে খুব সুন্দৰকৈ যাতে চুৰ সোমাব নোৱাৰে তাৰ কাৰণে প্ৰস্তুতি চলাই যায় কিন্তু চুৰ বিলাকে কি কৰে আজিকালি চুৰেও মানে বিভিন্ন পন্থা অৱলম্বন কৰিছে তেওঁলোকে কি কৰিলে ওপৰৰ টিং কাটি তেওঁলোকে সিলিং কাটি ভিতৰত সোমালে তেওঁলোকে সিলিং কাটি দোকানৰ ভিতৰত সোমাই দোকানৰ পৰা মোবাইল চুৰি কৰি বাপেকে লৈ গুছি গল তাৰ পাছত গোটেই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী আজিকালি চুৰো ইন্টেলিজেন্ট এবাৰ জুবিনদাৰ এখন শপিং মল আছে বৃন্দাবন নে কিবা বুলি বৃন্দাবন মাৰ্ট নে কিবা বুলি জুবিনদাৰ এখন শপিং মল আছে তো জুবিনদাৰ শপিং মলত এবাৰ তেনেকৈ চুৰ সোমাইছিলে তো জুবিনদাই কৈছে যে চুৰ কৰিলে ভালকে কৰিব লাগে তেখেতৰ দোকানৰ পৰা আপোনাৰ সেই কেইটামান মানে বস্তু লৈ গৈছিলে গ্ৰসাৰী আইটেম তেখেতে কৈছে যদি হে চুৰ কেজন ওপৰৰ পৰা পৰি ভাত ভৰি ভাঙিলে হেতেন তো হিহঁতক মই চিকিৎসা কৰিব লাগিলে হেতেন গতিকে চুৰ কৰিলে ভালকে কৰ নহলে নকৰিবি তো ইয়াত চাওক মোবাইলে বাপকে লৈ গৈছে হিবিলাকে মানে চাই আৰু শিকিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নাহৰকটীয়াৰ পৰা নাহৰকটীয়াৰ চেম্বাৰ্স অফ কমাৰ্চ অৰ্থাৎ নাহৰকটীয়াৰ ব্যৱসায়ী সন্থাই এতিয়া বীৰ লাচিত সেনাৰ ওপৰত অভিযোগ আনিছে নাহৰকটীয়াৰ ব্যৱসায়ী সন্থাই কৈছে যে বীৰ লাচিত সেনাই হেনো এতিয়া দোকানীসমূহক ধন দাবী কৰিছে বুলি জনাইছে তো বীৰ লাচিত সেনাৰ কিবা এক বিশেষ তেওঁলোকৰ আয়োজন কৰিছে তো তাৰ বাবে হেনো ধন দাবী কৰিছে বুলি জনাইছে কোনোবাই এখন দোকানক বোলে 50,000 টকাৰ ধন দাবী কৰিছে কোনোবাই এখন দোকানত হেনো আপোনাৰ কি কৰিছে ডেইলি 50 টকা কৈ এনেকৈ মানে ধন দাবী কৰিছে বুলি জনাইছে এইটো নাহৰকটীয়াৰ চেম্বাৰ্স অফ কমাৰ্চৰ তৰফৰ পৰা বীৰ লাচিত সেনাই এইটো দাবী উত্থাপন কৰিছে
বীৰ লাচিত সেনাৰ ওপৰত এইটো অভিযোগ আনিছে এতিয়া এই সন্দৰ্ভত কিন্তু এতিয়ালৈকে শৃংখল চলিহা ডাঙৰীয়াৰ একো মন্তব্য পোৱা নাই এবাৰ যেতিয়া নেকি শৃংখল চলিহাক সোধা হৈছিলে এটা পডকাষ্টত যে আপুনি বোলে ব্যৱসায়ী যিবিলাক প্ৰতিষ্ঠান আছে তাৰ পৰা আপোনালোকে পইচা চান্দা উঠায় তেতিয়া বীৰ লাচিত সেনাৰ যিজন নেকি শৃংখল চলিহা তেখেতে কৈছে যে আমি চান্দা নুঠাওঁ এইটো টেক্স লওঁ আমি এইটো টেক্স লওঁ এইটো হৈছে গুণ্ডা টেক্স লওঁ বুলি তেখেতে মানে অপেনলি কৈছিলে এতিয়া দেখা যাওক যে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই কি কয় এই সন্দৰ্ভত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটী মহানগৰীত যিসকল নেকি ই ৰিক্সা চালক আছে যিসকল নেকি অটো চালক আছে যিসকল নেকি কেব চালক আছে তো তেওঁলোকক গুৱাহাটী মহানগৰীত এক বিশেষ প্ৰশিক্ষণ দিয়াৰ কথা আছিলে 18 নৱেম্বৰ তাৰিখে কিন্তু এক কাৰণবশতঃ তেওঁলোকক 18 নৱেম্বৰত প্ৰশিক্ষণ দিব নোৱাৰিব বুলি জনাইছে তো আপুনি যদি ভিডিওটো গুৱাহাটী মহানগৰীৰ আশেপাশৰ পৰা কৰবাৰ পৰা চাই আছে তো জনাই দিব তেওঁলোকক 18 নৱেম্বৰত তেওঁলোকৰ প্ৰশিক্ষণ নহয় বুলি জনাইছে এটা যিসকল নেকি ই ৰিক্সা চালক তেওঁলোকক কিছু ধৰি লওক নিয়ম নীতিবিলাক শিকাব পাৰে এইবিলাকে আৰু সেফটি কিবা কিবি চাগে প্ৰশিক্ষণ দিব কেনেকৈ কি কৰিব লাগে কি কৰিব নালাগে ক'ত কি পালন কৰিব লাগে কি কৰিব নালাগে সেইবিলাকে চাগে আৰু সেফটি প্ৰটোকল এইবিলাক তেওঁলোকক শিকাব চাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ এই যি নেকি ওসি জনে ডেলিভাৰী বয়জনক পিটিছিলে তো তাৰ ওপৰতে ইয়াৰ পাছৰ খবৰটো ওলাইছে তো গুৱাহাটী মহানগৰীৰ সেই ঘটনাটোক লৈ মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে আৰক্ষী কোনো ভগৱানৰ অৱতাৰ নহয় আৰক্ষী প্ৰশাসনে বা কোনো বিষয়াই যেতিয়া নেকি কোনো এজন মন্ত্ৰী বিধায়কক দেখে যিদৰে সেলুট মাৰে ঠিক তেনেদৰে কোনো এজন ব্যক্তিক বা জনসাধাৰণ যেতিয়া নেকি আপোনাৰ তেখেতলোকৰ ওচৰলৈ আহে তো তেখেতলোককো নমস্কাৰ দিয়ে কথা বতৰা আৰম্ভ কৰিবলৈ কৈছে এতিয়া বন্ধু বান্ধৱীসকল কথাটো কওঁতে বা শুনিলো আমি খুব ভাল লাগিলে যদিহে প্ৰকৃততে সেই লৰাজনক বা আৰক্ষী সেই লৰাজনক যদি কিবা এটা তেখেতৰ ভালৰ বাবে চিন্তা কৰিলেহেঁতেন মোৰ মতে ইমান দেৰি চাগে বৰখাস্ত কৰি দিলেহেঁতেন কাৰণ ইমান লোকে কৈ আছে তেখেতক বৰখাস্ত কৰিব লাগে বুলি সবেই আপোনাৰ কৈ আছে তাৰ পাছতো কোটা নিলম্বনহে কৰি থৈছে দেখা যাওক কি হয় কি নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইণ্ডিয়া গেট বাৰু ক'ত আছে ইণ্ডিয়া গেট আপোনালোকে নিশ্চয় হয়তো জানে নতুন দিল্লীত আছে কিন্তু আপোনালোকে যদি নলবাৰীৰ ৰাস মহোৎসৱ চাবলৈ যায় তেন্তে নলবাৰীৰ ৰাস মহোৎসৱত এইবাৰ আপোনালোকে ইণ্ডিয়া গেট চাবলৈ পাব এইবাৰ নলবাৰীৰ ৰাস মহোৎসৱত ইণ্ডিয়া গেটৰ নিৰ্মাণ কৰা হৈছে অকল ইণ্ডিয়া গেটেই নহয় এইবাৰ নলবাৰীৰ ৰাখত বহু কেইটা আটক ধুনিয়া বস্তু প্ৰস্তুত কৰি উলিয়াইছে জনসাধাৰণৰ বাবে তো আপোনালোকে পৰিদৰ্শন কৰিব বিচাৰিলে নলবাৰী যাব লাগিব নলবাৰীৰ ৰাখ চাবৰ কাৰণে যাব লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ মহম্মদ সামিয়ে আইপিএল খেলিবনে নেখেলিব এই সন্দৰ্ভত এতিয়ালৈকে গম পোৱা নাই কিন্তু মহম্মদ সামিয়ে এতিয়া ৰঞ্জি ট্ৰফিত নামি পৰিছে তো মহম্মদ সামিয়ে ৰঞ্জি ট্ৰফিত দুৰ্দান্ত প্ৰদৰ্শন দেখাইছে বুলি জনাইছে তো তেখেতে হাৰিয়ানাৰ বিৰুদ্ধে খেলিছিলে প্ৰথমটো ইনিংস 19 ওভাৰৰ তেখেত বল কৰিছিলে য'ত নেকি 54 ৰান দিছে মাত্ৰ আৰু 4টা উইকেট পাবলৈ সক্ষম হৈছে মহম্মদ সামিয়ে তো দেখিবলৈ পাম চাগে আৰু আইপিএলত তেনেকুৱা যেন লাগিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আপোনালোকক জনাবলৈ আহিছো আমাৰ ভাৰতৰ এজন ডিএসপিৰ ওপৰত এজন ডিএসপিয়ে এজন সবজি বেপাৰীক বিচাৰিছে পিটিবৰ কাৰণে নহয় কিন্তু সবজি বেপাৰী জনক নমস্কাৰ জনাই খাবতি ধৰিবৰ কাৰণে বিচাৰি ফুৰিছে এজন ডিএসপিয়ে এজন সবজি বেপাৰীক আমাৰ অসমৰ নিচিনা নহয় আকৌ সৰ দিবলৈ বিচাৰি থকা নাই মই কলো আপোনালোকক সন্মান জনাবলৈ বিচাৰি ফুৰিছে এজন ডিএসপিয়ে এজন সবজি বেপাৰী অৱশেষত সেই ডিএসপি জনে সবজি বেপাৰী জনক লগ পালে আৰু লগ পোৱাৰ পাছত তেখেতক নমস্কাৰ কৰিছে বা প্ৰণাম কৰি তেখেতক শ্ৰদ্ধা জনাইছে এতিয়া সেই ডিএসপি জনে এজন সবজি বেপাৰী কিয় বিচাৰিব লগা হ'ল তো সেই ডিএসপি জনে যেটা নেকি ষ্ট্ৰাগল কৰি আছিল আজিৰ পৰা প্ৰায় 14 বছৰ আগত যেটা নেকি তেখেতে ষ্ট্ৰাগল কৰি আছিল মানে যুজি আছিল তেখেতে জীৱনৰ হৈতে কিবা চাকৰি এটা পাবৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে তো সেই সময়ত সেই সবজি বেপাৰী জনে সেই ষ্ট্ৰাগল কৰি থকা ডিএসপি জনক সবজি বাকিত খুৱাইছিল বাকিতে সবজি বাকিত দিছিলে পইচা নোহোৱাকৈ সবজি দিছিলে তো সেই ডিএসপি জনৰ যি নেকি ষ্ট্ৰাগল লাইফৰ এজন অংশীদাৰ হৈছিল সেই সবজি বেপাৰীজন আৰু যেতিয়া নেকি মানুহৰ বেয়াৰ সময়ত কোনো এজন ব্যক্তি কাখত থাকে সেই মানুহজনক কেতিয়াও পাহৰিব নালাগে মোৰ মতে কেতিয়াও পাহৰিব নালাগে সেই মানুহজনৰ যেতিয়া নেকি কিবা প্ৰবলেম হয়
বা পৰাপক্ষত প্ৰব্লেমৰ উদ্ধাৰ কৰিব নোৱাৰিলেও তেখেতক ছাপোৰ্ট কৰিব লাগে আৰু ডিএছপি জনে বিচাৰি আহিছিলে তেখেতক সন্মান জনাবৰ কাৰণে তো ভাবক আমাৰ অসমত আকৌ আনফালে হেয়া দেখিবলৈ পাওঁ দেখিছে নহয় ডেলিভাৰী বয়ক পিটন দিয়ে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আমাৰ অসমৰ পৰাই এইখন অসমত এটা বিৰাটেই সাংঘাতিক ঘটনা সংঘটিত হৈছে এটো লাষ্টৰ খবৰ অকনমান সাংঘাতিক খবৰটো সম্পূৰ্ণকৈ শুনিব এগৰাকী যুৱতীয়ে বিয়া কৰালে এগৰাকী অন্য যুৱতীক যিগৰাকী যুৱতীৰ অলৰেডি দুটাকৈ সন্তান আছে এগৰাকী যুৱতীয়ে বিয়া কৰালে অন্য এগৰাকী যুৱতীক যিগৰাকী যুৱতীৰ অলৰেডি দুটাকৈ সন্তান আছে তেনেকুৱা এগৰাকী যুৱতীক বিয়া কৰালে তো প্ৰথমে গিৰিয়েকে ভাবিছিলে ফ্ৰেণ্ড হয় বুলি কাৰণ দুইগৰাকী যুৱতী গিৰিয়েকে সন্দেহ কৰাৰ কথাই নাই তো তেখেতৰ পত্নীয়ে গৈ পিনি যুৱতীগৰাকীৰ সৈতে থাকে তো তেখেতে ভাবিছে থাকিছে আৰু বন্ধুৰ সৈতে থাকিছে বান্ধৱীৰ সৈতে থাকিছে বন্ধু নহয় বান্ধৱীৰ সৈতে থাকিছে তেখেতে বৰ বিশেষ এৰি কৰা নাছিলে কিন্তু পাছতহে গম পাইছে তেখেতলোকে ভাল পায় তো সেই ছোৱালীগৰাকীয়ে কৈছে যিগৰাকী বিয়া পাতি নিছিলে তেখেতে কৈছে মই তাইক বহুত ভাল পাওঁ মই তাইক এৰিব নোৱাৰো তো এইটো বাৰু আজিকালি নৰ্মেল কথা কোনো ডাঙৰ কথা নহয় আমাৰ অসমত অলৰেডি কেবাটাও তেনেকুৱা বিয়া হৈ গৈছে যুৱতীয়ে যুৱতীক বিয়া পাতিছে কিন্তু আজিও আমাৰ সমাজৰ মানুহে সেইটো অকনমান সহজভাৱে ল'ব নোৱাৰে এটো ডাঙৰ কথা নহয় এটো সহজভাৱে কেতিয়াও ল'ব নোৱাৰে অনাগত কিছু বছৰলৈকে লাহে লাহে এইবিলাক নৰ্মেল হ'ব কিন্তু বৰ্তমান আমাৰ অসমৰ জনসাধাৰণে মোৰ মতে এইটো সহজভাৱে ল'ব নোৱাৰিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম